নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে এতিয়া বনাব লাগিব আপাৰ আইডি, যেনেকৈ নেকি আমাক ভোটাৰ কাৰ্ড, যেনেকৈ নেকি আধাৰ কাৰ্ড, যেনেকৈ পান কাৰ্ডৰ প্ৰয়োজন হয় সকলোবিলাক ক্ষেত্ৰতে ঠিক তেনেকৈ এতিয়াৰে পৰা আমাক প্ৰত্যেককে প্ৰয়োজন হ'ব আপাৰ আইডি। প্ৰত্যেকে বনাব লাগিব আপাৰ আইডি। আপোনালোকে বাৰু আপাৰ আইডি বনালে নে নাই বনোৱা কমেণ্ট ছেকশ্যনত জনাবচোন। তো এই আপাৰ আইডি সন্দৰ্ভত মই ইয়াৰ পূৰ্বেও এটা ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা প্ৰায় 1-1.5 বছৰৰ আগত। তো এতিয়া যিহেতু আপাৰ আইডি সকলোৰে কাৰণে বাধ্যতামূলক কৰিছে, তো সেইবাবে ভাবিলোঁ আপোনালোকক আকৌ এবাৰ ফুল ডিটেইলছ দি দিওঁ যে আপাৰ আইডি হয় কি, কিয় বনাবৰ কাৰণে সকলোকে নিৰ্দেশনা প্ৰদান কৰিছে, কেনেকৈ আপোনালোকে আপাৰ আইডি বনাব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত আপোনালোকক ফুল ডিটেইলছত জনাম। আপোনালোকৰ যদি আপাৰ আইডি নাথাকে তেন্তে আপোনালোকে চৰকাৰী সা সুবিধা পৰ্যন্ত কিন্তু নাপাব। গতিকে আপাৰ আইডি বহুতেই প্ৰয়োজনীয়, বহুতেই ইম্পৰ্টেণ্ট আৰু সেইবাবে আপাৰ আইডি বনাই লওক। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। প্ৰথমে যদি আপোনালোকক ক'বলৈ যাওঁ যে আপাৰ আইডি একচুৱেলি হয় কি। আপাৰ আইডি এটা পৰিচয় পত্ৰ বুলি আপোনালোকে ধৰিব পাৰে, যেনেকৈ নেকি আধাৰ কাৰ্ড, যেনেকৈ ভোটাৰ কাৰ্ডক এজ এ পৰিচয় পত্ৰ হিচাপে আমি ধৰিব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক তেনেকৈ এক প্ৰকাৰৰ পৰিচয় পত্ৰ বুলি ক'ব পাৰি আপাৰ আইডি। এই আপাৰ আইডিখন বিশেষকৈ ব্যৱহাৰ হ'ব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত, যিসকলে পঢ়ি আছে, যিসকলে চাকৰি বাকৰি কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে এই আপাৰ আইডিখন প্ৰয়োজন আছে। যিসকল লোকে অলৰেডি চাকৰি বাকৰি কৰি আছে, যিসকল লোকে পঢ়া শুনাৰ পৰা দূৰ দূৰলৈকে আঁতৰি গুচি গ'ল, তেওঁলোকক এই আপাৰ আইডিৰ কোনো দৰকাৰ নাই। কিন্তু যিসকলে পঢ়ি আছে বা ভৱিষ্যতলৈ চাকৰি বাকৰি কৰিব বা যিসকলক এডমিশ্যন আপোনালোকে দিব বিদ্যালয়ত, তেওঁলোকক এই আপাৰ আইডি লাগিব। মুঠতে যাৰ নেকি শিক্ষাৰ সৈতে জড়িত বিভিন্ন সম্পৰ্ক আছে, যোন শিক্ষাৰ সৈতে জড়িত আছে, তেওঁলোকক এই আপাৰ আইডি প্ৰয়োজন হ'ব। আৰু এই আপাৰ আইডিটো এক প্ৰকাৰ ক'বলৈ গ'লে পান কাৰ্ডৰ লগত আপোনালোকে তুলনা কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ পঢ়া কালৰ যিমানবিলাক ৰেকৰ্ডছ থাকিব, গোটেই ৰেকৰ্ডবিলাক এতিয়াৰে পৰা আপাৰ আইডিত ষ্ট'ৰ হৈ থাকিব। যেনেকৈ নেকি আপুনি ক'ৰ পৰা লোন লৈছিলে, কেতিয়া লোন লৈছিলে, কোনটো লোন ঘূৰোৱা নাই, কোনটো লোনৰ পৰিশোধ কৰিবলৈ বাকী আছে, কিমান দিনৰ পৰা পেণ্ডিং হৈ আছে, এই গোটেই ডিটেইলছবিলাক পান কাৰ্ডত থাকে। ঠিক তেনেকৈ এতিয়াৰে পৰা শিক্ষাৰ্থীসকলৰ জীৱনৰ গোটেই শিক্ষাৰ গোটেই যাত্ৰাটো আপাৰ আইডিত থাকিব। কেতিয়া এডমিশ্যন লৈছিলে, কোন ক্লাছত কিমান মাৰ্কছ লৈ পাছ হৈছে, তেখেতৰ চাৰ্টিফিকেট, তেখেতৰ মাৰ্কশ্বিট, সকলোবিলাক তথ্য এতিয়া আপাৰ আইডিত ষ্ট'ৰ হৈ থাকিব। মানে শিক্ষাৰ্থীসকলৰ কাৰণে এইটো এটা তেওঁলোকৰ শিক্ষা জীৱনৰ পান কাৰ্ড বুলি ক'ব পাৰি। মানে এক প্ৰকাৰৰ চিভিল বুলি ক'ব পাৰি। যেনেকৈ পান কাৰ্ডৰ ক্ষেত্ৰত চিভিল স্ক'ৰো ওলায় বা চিভিল ডিটেইলছ উলিয়াব পাৰি, ঠিক তেনেকৈ পান কাৰ্ড মানে আপাৰ আইডিৰ ক্ষেত্ৰতো পঢ়া জীৱনৰ গোটেই ডিটেইলছ উলিয়াব পাৰিব। শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষাৰ্থীসকলৰ কাৰণে আপাৰ আইডি বাধ্যতামূলক কৰিছে। ইয়াৰ কেইটামান কাৰণ আছে, সেই কাৰণকেইটাৰ বাবেহে শিক্ষাৰ্থীসকলক আপাৰ আইডি বাধ্যতামূলকভাৱে বনাবলৈ কৈছে। এতিয়া আপাৰ আইডি মেইন প্ৰয়োজন হোৱা কাৰণকেইটাৰ ভিতৰত মেইন কাৰণটো হৈছে ভুৱা নথি পত্ৰ নাইকিয়া কৰা। মানে এতিয়াৰে পৰা কোনো এজন ব্যক্তিয়ে ভুৱা ডকুমেণ্ট বনাই বা ভুৱা চাৰ্টিফিকেট বনাই চাকৰি ল'ব নোৱাৰিব। চাকৰিৰ কাৰণে তেওঁলোকে এতিয়াৰে পৰা আপাৰ আইডি জমা কৰিব লাগিব। যেতিয়াই আপুনি চৰকাৰী চাকৰি, ব্যক্তিগত খণ্ডৰ চাকৰি কৰিবলৈ যাব, ইণ্টাৰভিউ দিবলৈ যাব, তেতিয়া আপোনালোকক আপাৰ আইডি বিচাৰিব। আৰু আপাৰ আইডিৰ জৰিয়তে আপোনাৰ গোটেই হিষ্ট্ৰী উলিয়াব পাৰিব। কোন ক্লাছত কিমান মাৰ্কছ পাইছিলে, কি হৈছিলে, কি নাই হোৱা, গোটেই ফুল ডিটেইলছবিলাক আপাৰ আইডিত থাকিব। গতিকে ভুৱা ডকুমেণ্ট উলিয়াই চাকৰি বাকৰি লোৱাটো এতিয়া সপোনৰ কথা হৈ পৰিব। এতিয়াৰে পৰা চাকৰি ল'ব নোৱাৰিব কোনো এজন ব্যক্তিয়ে ভুৱা ডকুমেণ্ট উলিয়ায়। এইটো হৈছে প্ৰথমটো বেনিফিট। দ্বিতীয়তে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী বা আপুনি যদি এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ হ'ব বিচাৰে, আপুনি এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ যদি পঢ়িবলৈ যাব বিচাৰে, তো সেই ক্ষেত্ৰত আপোনাৰ যথেষ্ট পৰিমাণৰ সুবিধা হ'ব।
আপুনি একদম সহজ প্ৰক্ৰিয়াৰ দ্বাৰা এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ যাব পাৰিব আপোনালোকৰ কোনো খেলি মেলি নহব আপোনাৰ ডকুমেন্ট হেৰুৱাৰ সম্ভাৱনা কেতিয়াও নাথাকে আপোনাৰ আপাৰ আইডি হেৰাই যাওক আপোনাৰ মাৰ্কশিট বা আপোনাৰ সাৰ্টিফিকেট পুৰি যাওক ছাই হৈ যাওক জ্বলি যাওক হেৰাই যাওক কোনো অসুবিধা নাথাকিব আপোনালোকৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে আপাৰ আইডি উলিয়াই আপাৰ আইডিত গোটেই বিলাক হিষ্ট্ৰী উলিয়াব পাৰিব আপোনাৰ পঢ়াৰ জীৱনৰ যিমান বিলাক সাৰ্টিফিকেট থাকিব সকলো বিলাক আপাৰ আইডিত ষ্টৰ হৈ থাকিব যেতিয়াই য'ত প্ৰয়োজন হয় আপুনি উলিয়াই ল'ব পাৰিব আৰু সহজ পদ্ধতিৰ দ্বাৰা আপোনালোকে আপোনাৰ পৰীক্ষা জীৱন কালৰ যিমান স্কোৰ আছে সকলো বিলাক কৰবাত যদি চাকৰি বাকৰি কৰিবলৈ যায় তেওঁলোকক আপোনালোকে দেখাব পাৰিব এ টু জেড ডিটেইলছ দেখাব পাৰিব যে এয়া চাওক মই এইটো ক্লাছত ইমান মাৰ্কছ পাইছিলো মই এই ধৰণৰ ডিগ্ৰী লৈ থোৱা আছে এইখন মোৰ সাৰ্টিফিকেট এইখন মোৰ মাৰ্কশিট সকলো বিলাক তেওঁলোকে চাব পাৰিব আৰু আপাৰ আইডি এতিয়া সকলো জায়গাতে বাধ্যতামূলক হ'ব কণমানি লৰা ছোৱালীৰ কাৰণেও বাধ্যতামূলক হ'ব চাকৰি কৰিবলৈ যোৱা মানুহজনৰ কাৰণেও বাধ্যতামূলক হ'ব ডিগ্ৰী পঢ়িবলৈ যোৱা জনৰ কাৰণেও বাধ্যতামূলক হ'ব বা যিজনে নেকি কাৰিকৰী বিভাগত পঢ়িবলৈ যায় তেওঁলোকৰ বাবেও এতিয়া প্ৰয়োজনীয় হ'ব এই আপাৰ আইডি তো এই আপাৰ আইডি বনাবৰ কাৰণে আপোনালোকক কেইখনমান মেইন ডকুমেন্টৰ প্ৰয়োজন হ'ব কেইখনমান আৰু সেই ডকুমেন্ট কেইখন আপোনালোকে যোগাৰ কৰি ৰাখিব লাগিব তাৰে ভিতৰত প্ৰথমখন ডকুমেন্ট হৈছে আধাৰ কাৰ্ড আপোনালোকক আধাৰ কাৰ্ড মাষ্ট বি লাগিবই যদি আধাৰ কাৰ্ড নাথাকে তেতিয়া আপোনালোকে আপাৰ আইডি বনাব নোৱাৰিব জন্মৰ তাৰিখ আৰু লিংগ এই দুটাৰ বাবে আপোনালোকক যদি পান কাৰ্ড আছে ভাল কথা পান কাৰ্ড আপোনালোকে সাবমিট কৰিব পাৰে লগতে পিতৃ মাতৃৰ নাম আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু আধাৰ লিংক থকা মোবাইল নাম্বাৰ এইটো আপোনালোকক প্ৰয়োজন হ'ব এই ডকুমেন্ট কেইটা আপোনালোকক প্ৰয়োজন হ'ব বা এই নথি কেইটা আপোনালোকক প্ৰয়োজন হ'ব এই নথি কেইটা হলে আপোনালোকে আপাৰ আইডি বনাব পাৰিব এতিয়া যিসকল কণমানি শিশু তেওঁলোকে নিজৰ ফালৰ পৰা আপাৰ আইডি নবনালেও হ'ব তেওঁলোকক বিদ্যালয়ৰ ফালৰ পৰা আপাৰ আইডি বনাই দিব কিন্তু এটা প্ৰসেস আছে সেই প্ৰসেস মৰ্মে তেওঁলোকে তেওঁলোকক বনাই দিব আপাৰ আইডি আৰু যিসকল নেকি যিসকলে ধৰি লওক ডাঙৰ আৰু যিসকলে জানে যিসকলে ধৰি লওক আপোনাৰ ডিগ্ৰী পঢ়িবলৈ গৈছে কিবা কৰিবলৈ গৈছে তো তেওঁলোকে নিজৰ ফালৰ পৰা আপাৰ আইডি বনাব পাৰে সৰু ল'ৰা ছোৱালী সকলৰ বাবে যদি আপাৰ আইডি প্ৰস্তুত কৰিব বিচাৰে তেনেহলে অভিভাৱকসকলে বিদ্যালয়ত তেওঁলোকৰ কনসাৰ্ন ফৰ্ম জমা কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই তেখেতৰ ই ভেৰিফিকেশন কৰিব আৰু ই ডিজি লকাৰৰ পৰা আপাৰ আইডি ডাউনলোড কৰিব পাৰিব কণ শিশুসকলৰ কাৰণে এইটো এটা প্ৰসেস দিছে যাতে বিদ্যালয়ৰ পৰা কৰি দিব পাৰে আপাৰ আইডি নিৰ্মাণ কৰি দিব পাৰে বাকি যিসকল নেকি ডাঙৰ হল যিসকলে কলেজত পঢ়ি আছে তো তেওঁলোকে নিজৰ ফালৰ পৰা আপাৰ আইডি বনাব পাৰিব তো তাৰ কাৰণে তেওঁলোকে ডিজি লকাৰ এপ্লিকেশনত গৈ বনাব পাৰে নতুবা apar.education.gov.in এই ওয়েবসাইটত গৈ তেওঁলোকে বনাবগে পাৰে আৰু ডিজি লকাৰৰ পৰা তেওঁলোকে আপাৰ আইডিটো ডাউনলোড কৰিব পাৰিব এইটো হৈ গল যিসকল ডাঙৰ আৰু যিসকলে জানে যিসকলে কলেজত পঢ়ি আছে যিসকলে হায়াৰ সেকেন্ডাৰী পঢ়ি আছে তেওঁলোকে তো আপাৰ আইডি অনলাইনৰ কাম কাজ বিলাক জানে ন তো তেওঁলোকে সেই প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব পাৰিব বুলি জনাইছে তো আপাৰ আইডি খুবেই প্ৰয়োজনীয় এখন ডকুমেন্ট এতিয়া সকলো শিক্ষাৰ্থীৰ কাৰণে তো যিসকলক এডমিশন দিয়াব তেওঁলোককো প্ৰয়োজন হ'ব যিসকলে পঢ়ি আছে তেওঁলোককো প্ৰয়োজন হ'ব যিসকলে পঢ়া শুনা সামৰি চাকৰি বাকৰিৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোককো প্ৰয়োজন হ'ব এই আপাৰ আইডি গতিকে বনাই ল'ব সহজ প্ৰক্ৰিয়াৰ দ্বাৰা বনাব পাৰি ফ্ৰী অফ কষ্ট বনি যায় 1 টকাও পইচা খৰচা কৰিব নালাগে যিসকল পঢ়া শুনাৰ লগত কোনো জড়িত নাই তেওঁলোকৰ বাবে আপাৰ আইডি নবনালেও চলি যাব বনাব বিচাৰিলে বনাব পাৰে নবনাও বুলি ভাবিলে নবনাব পাৰে যিসকলে চাকৰি বাকৰি কৰি আছে তেওঁলোকেও ইচ্ছা কৰিলে বনাব পাৰে ইচ্ছা নকৰিলে নবনালেও হ'ব কোনো প্ৰবলেম নাই যদি ইচ্ছা হয় বনাই থব কি কথা আছে ফ্ৰী অফ কষ্ট বনি যায় ওয়েবসাইটত যাব আপোনালোকে ৰেজিষ্ট্ৰেচন ফিসও দিব নালাগে বস সহজভাৱে বনাব পাৰিব তো বন্ধুবান্ধৱীসকল বস আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ যদি আধাৰ কাৰ্ড নাই তেন্তে শীঘ্ৰেই আধাৰ কাৰ্ডখন বনাই লওক তেওঁলোকক এতিয়া আপাৰ আইডি বিদ্যালয়ৰ পৰাই বনাই দিব আজিৰ ভিডিঅ' দিমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম